নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 4 জুন। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰ গঠনৰ দিশে সাজু হৈছে এনডিএ। হয় বন্ধুবান্ধৱীসকল, অৱশেষত কংগ্ৰেছে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে, কিন্তু তাৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে। নীতিশ কুমাৰ আৰু চন্দ্ৰবাবু নাইডুক অফাৰ কৰা হৈছে। লগতে উপ প্ৰধানমন্ত্ৰী পদ অফাৰ নীতিশ কুমাৰলৈ। প্ৰধানমন্ত্ৰী সলনি হ'ব, কিন্তু কংগ্ৰেছে প্ৰধানমন্ত্ৰী পাতিব নোৱাৰে। আত্মবিশ্বাসী কংগ্ৰেছ চৰকাৰ গঠনৰ বাবে আৰম্ভ কৰিছে কুচকাৱাজ। হয় বন্ধুবান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে লাভ নকৰিলে বিজেপিয়ে অকলে চৰকাৰ গঠন কৰিব নোৱাৰাৰ ইংগিত দেখা গৈছে। নীতিশ কুমাৰে কংগ্ৰেছৰে মিত্ৰতা কৰিলে সলনি হ'ব পাৰে প্ৰধানমন্ত্ৰী। দল বাগৰা নীতিশ কুমাৰে বৃহৎ আসন লাভ কৰাৰ সম্ভাৱনা। চৰকাৰ গঠনৰ দিশে সাজু হৈছে এনডিএ। হয় বন্ধুসকল, অৱশেষত এটা বিগ আপডেটৰ গুৰুত্বপূৰ্ণ খবৰ মুকলিছে। আচলতে এতিয়া আপুনি মন্তব্য কৰিব, আচলতে কোনে চৰকাৰ গঠন কৰিব। বিজেপিৰ বাবে এটা বেয়া খবৰ মুকলি আহিছে। তাৰপিছত অসমবাসী ৰাইজক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰ কাৰ হাতত যাব, বিজেপি নে কংগ্ৰেছৰ? ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়া হৈছে। কেন্দ্ৰত কোনে গঠন কৰিব পৰৱৰ্তী চৰকাৰ? কেইটামান মুহূৰ্তৰ পিছতে স্পষ্ট হৈ পৰিব চৰকাৰ কাৰ হাতত যাব। লোকসভা নিৰ্বাচনৰ ফলাফলক লৈ পুনৰটাকৈ বিগ আপডেট মুকলি হৈছে। 297খন আসনত আগবাঢ়ি আছে এনডিএ অথবা বিজেপিয়ে আগবাঢ়ি আছে। লগতে 231খন আসনত আগবাঢ়ি আছে ইণ্ডিয়া এলায়েন্স। বাৰাণসী সমষ্টিৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জয়লাভ। ৱাইনাড আৰু ৰায়বেৰী লোকসভা সমষ্টিত ৰাহুল গান্ধীৰ জয়লাভ। কেৰেলা তিৰুৱনন্তপুৰমৰ পৰা জয়ী যোশী থাৰুৰ লগতে পৰাস্ত হৈছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ চন্দ্ৰশেখৰ। ডিব্ৰুগড় লোকসভা সমষ্টিত জয়ী কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। যোৰহাট লোকসভা সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ জয়লাভ কৰিছে। হিমাচলৰ মন্দিৰ পৰা কংগনা ৰাণাউতৰ জয়লাভ। আসানসোল সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ শত্ৰুঘ্ন সিনহা জয়লাভ কৰিছে। লগতে ডিব্ৰুগড় কাৰাগাৰৰ পৰা জয়লাভ কৰিছে অমৃতপাল সিঙৰ। পাঞ্জাৱৰ খাদুৰ চাবিৰ সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী তথা খালিস্তানী নেতা অমৃতপাল সিঙে জয়লাভ কৰিছে। কৰ্ণাটকৰ বেংগালুৰুৰ সাউথৰ পৰা তেজশ্ৰী সূৰ্যজয়ী হৈছে। কেৱল এয়াই নহয়, কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিব? হয় বন্ধুসকল, এতিয়া আপুনি কি ক'ব? জনতাই মন্তব্য নিশ্চয় কমেণ্ট কৰি জনাব। আচলতে কেন্দ্ৰত কোনে চৰকাৰ গঠন কৰিব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, গৌৰৱ গগৈৰ ওচৰত ফেল মাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গৌৰৱ গগৈৰ ওপৰত ফেল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট লোকসভা সমষ্টিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আঘাত পৰিল চেঁচাপানী। দিনে নিশাই দিহে কেহে খাটি যোৰহাট উদ্ধাৰ কৰিব নোৱাৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যোৰহাট লোকসভা সমষ্টিত জোৰ দিশে আগবাঢ়িছে গৌৰৱ গগৈয়ে। যোৰহাট লোকসভা সমষ্টিত প্ৰায় 2 লাখ ভোটৰ ব্যৱধানত জোৰ দিশে কংগ্ৰেছৰ প্ৰাৰ্থী গৌৰৱ গগৈ। গৌৰৱ গগৈৰ হাতত বিপুল ভোটত পৰাস্ত হোৱাৰ দিশে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈয়ে। গৌৰৱ গগৈৰ ওচৰত ফেল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধুবান্ধৱীসকলে এটা বিগ আপডেটৰ ডাঙৰ খবৰ মুকলিছে। ইয়াৰ বিষয়ত জনতাই কি ক'ব? তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, বৃহৎ জয়ৰ পিনে অগ্ৰসৰ ধুবুৰীত ৰকিবুল হুছেইন। বৃহৎ জয়ৰ পিনে অগ্ৰসৰ ধুবুৰীত ৰকিবুল হুছেইনে। বৃহৎ ব্যৱধানত আগবাঢ়ি আছে ৰকিবুল হুছেইনে। এক প্ৰকাৰ যেন ৰকিবুল হুছেইনৰ জয়ে মুহূৰ্তলৈ নিশ্চিত। সমান্তৰালভাৱে যোৰহাটত গৌৰৱ গগৈ তীব্ৰ প্ৰতিদ্বন্দ্বিতাৰে আগবাঢ়িছে তপন কুমাৰ গগৈৰ বিৰুদ্ধে। নগাঁৱত আগবাঢ়িছে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ। লগতে আৰু কেইবাটাও সমষ্টিত বৰ্তমানলৈকে অগ্ৰগতি কংগ্ৰেছৰ। বৃহৎ জয়ৰ পিনে অগ্ৰসৰ ধুবুৰীত ৰকিবুল হুছেইনে। হয় বন্ধুসকল, এটা বিগ আপডেট, এটা গুৰুত্বপূৰ্ণ ইলেকশ্যন আপডেট মুকলি আহিছে। চ' বন্ধুসকল, এতিয়া জনতাই মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাব আচলতে কোনে চৰকাৰ গঠন কৰিব কেন্দ্ৰত। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, ইণ্ডিয়া আৰু এনডিএৰ তুমুল যুঁজ। হয় বন্ধুসকল, অৱশেষত ইণ্ডিয়া আৰু এনডিএৰ মাজত ভয়ংকৰভাৱে যুদ্ধ আৰম্ভ হৈছে। কোনে জিকিব ইয়াক লৈ এটা ভয়ংকৰ সৃষ্টি হৈছে। পিছ পৰি আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কিয়নো 6223টা ভোটত পিছ পৰি আছে নৰেন্দ্ৰ মোদীয়ে। আমেথিত পিছ পৰি আছে স্মৃতি ইৰাণী।
20,000 ভোটত পৰি আছে স্মৃতি ইৰাণীয়ে ৰাজস্থান উত্তৰ প্ৰদেশ হাৰিয়ানাত পিছ পৰি আছে এনডিএ অথবা বিজেপিয়ে তামিলনাডুত পিছ পৰি আছে বিজেপিয়ে পশ্চিমবংগত বিজেপিক পিছ পেলাই তৃণমূল কংগ্ৰেছৰ বৃহৎ জয়লাভ ইণ্ডিয়া আৰু এনডিএৰ ভয়ংকৰভাৱে যুদ্ধ আৰম্ভ হৈছে এতিয়া কোনে জিকিব ইয়াক লৈ ৰাজ্যজুৰি ডাঙৰ প্ৰতিক্ৰিয়া হৈছে বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'